Hello my dear friends and students. Aji moi video to class 10 maths chapter 14 or exercise 14.1 or question number 3 to karam. Aru satratiokol tumalke jodi etialoke mor channel to subscribe kora nai please subscribe kori loba aru bell icon dabai diba jate mor next video to notification pai jua. Etia ha question to start koru. So question ki koise eta oncholor hikokolor দৈনিক পকেট খৰচ তলৰ বিভাজন তালিকাতে দেখুৱা হল মাধ্য হাত খৰচ হল 18 টকা হেৰুৱা বাৰংবাৰতা এফ নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো সোৱা কোৱেশ্চনে আমাক কৈছে এখন অঞ্চলৰ শিশুসকলৰ দৈনিক পকেট খৰচ বিভাজন এই তালিকাতে দিয়া হৈছে মানে শিশুসকলৰ দৈনিক পকেট খৰচৰ তথ্য এই তালিকাতে দিয়া হৈছে আৰু এই তালিকাখনৰ মাধ্য হৈছে 18 টকা সো আমি আগৰ কোৱেশ্চন দুয়োটাত Question 1 আৰু 2 ত মাধ্য উলাইছিল এইবাৰ মাধ্য আমাক 18 টকা দিয়া আছে উলাবলৈ দিছে কি সোৱা হেৰুৱা বাৰংবাৰতা এফ নিৰ্ণয় কৰা সো এই বাৰংবাৰতাৰ খাৰিত ইয়াতে সোৱা সংখ্যাৰ টাইত এফ এটা দি দিছে নহয় তেনলে এই এফ টো আমাক নিৰ্ণয় কৰিবলৈ কৈছে তথাপি ছাত্ৰছাত্ৰীসকল টেবুলটো বুজি লোৱা ইয়াতে কি কৈছে ইয়াতে দৈনিক হাত খৰচ দিয়া আছে 11 ৰ পৰা 13 টকা লৈকে হাত খৰচ 7টা শিশুৰ আছিল সেই অঞ্চলটোৰ 13 টকাৰ পৰা 15 টকা পকেট খৰচৰ 6টা শিশু আছিল আৰু 15 টকাৰ পৰা 17 টকা পকেট খৰচৰ 9 জন শিশু আছিল 17 ৰ পৰা 19 টকা পকেট খৰচৰ 13 জন আছিল এনেকুৱা দিয়া আছে 19 ৰ পৰা 21 টকা পকেট খৰচৰ f জন শিশু আছিল এই f টো আমি উলাব লাগে এনেকুৱা ছাত্ৰছাত্ৰীসকল বাকিখিনিও দিয়া আছে এতে ছাত্ৰছাত্ৰীসকল মই এই অংকটো প্ৰত্যক্ষ পদ্ধতিত কৰাম তাৰ পিছৰ অংকটো মই ডাব বিস্তুতিত কৰাই দিম মই ষ্টাৰ্টিংৰ ভিডিওতে কৈছিলো এই এক্সাৰসাইজৰ যে মই প্ৰত্যক্ষ বিবেচিত আৰু ডাব বিস্তুতি তিনিটা পদ্ধতিত মই তোমালোকক কৰাম ছাত্ৰছাত্ৰীসকল ফাৰ্স্ট আৰু সেকেন্ড পাৰ্ট মই প্ৰত্যক্ষ আৰু বিবেচিতত কৰিছো এটা 3 নম্বৰটো মই আকৌ প্ৰত্যক্ষত কৰি আছো কাৰণ ছাত্ৰছাত্ৰীসকল বেছিভাগ লৰা ছোৱালীয়ে প্ৰত্যক্ষ পদ্ধতিত কৰি পেলাই ভাল পায় সেই কাৰণে মই এই কোৱেশ্চনটো প্ৰত্যক্ষ পদ্ধতিত কৰাই দি আছো আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটো মই ডাব বিস্তুতি পদ্ধতিত কৰাই দিম এতিয়া ছাত্ৰছাত্ৰীসকল কৰো প্ৰত্যক্ষ পদ্ধতিত ইয়াত আমাক এই তথ্যখিনিৰ মাধ্য দিয়া আছে 18 গতিকে মই ইয়াতে দিয়া আছে মাধ্য 18 টকা বুলি লিখি লও ছাত্ৰছাত্ৰীসকল লিখি লৈছো দিয়া আছে মাধ্য 18 টকা এই মাধ্য যে দিয়া আছিল আমি f উলাব লাগে ইয়াতে লিখিলো f ইকুৱেল কোৱেশ্চন মাৰ্ক এটো আমি উলাব লাগে এতে ছাত্ৰছাত্ৰীসকল আমি আগৰ কোৱেশ্চনবোৰৰ নিচিনাই কৰিম এটা টেবুল বনাম প্ৰত্যক্ষ পদ্ধতিত কৰিম গতিকে প্ৰত্যক্ষ পদ্ধতিত টেবুল বনাম আৰু শ্ৰেণী অন্তৰালৰ খাৰিত এখিনি শ্ৰেণী অন্তৰালবোৰ লিখি লম আৰু বাৰংবাৰতাৰ খাৰিত বাৰংবাৰতা লিখি লম ছাত্ৰছাত্ৰীসকল মই টেবুলটো লিখি লৈছো সো আমি প্ৰত্যক্ষ পদ্ধতিত অংক কৰিবলৈ হলে 4টা কলম থকা টেবুল লাগে গতিকে 4টা কলম থকা টেবুল আকিছো আৰু এই কোৱেশ্চনে দিয়া তথ্য অনুসৰি যি দিয়া আছিল লিখি লৈছো সো শ্ৰেণী অন্তৰাল দিয়া আছিল সেম টু সেম সাইজ শ্ৰেণী অন্তৰাল লিখি লৈছো ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰালক ইংৰাজীত ক্লাছ ইন্টাৰভেল বুলি কোৱা হয় গতিকে শৰ্টকাট CI লিখিব পাৰা গতিকে CI লিখি দিলো আৰু সো বাৰংবাৰতা দিয়া আছিল এয়া বাৰংবাৰতা লিখি লৈছো আৰু বাৰংবাৰতাক শৰ্টকাট FI ইংলিশত ফ্ৰিকুৱেন্সি বুলি কয় সেই কাৰণে আমি ইয়াতে FI বুলি লিখিব পাৰিম এতে ছাত্ৰছাত্ৰীসকল বাকি আমি যিখিনি কৰিব লগা এইখিনি খালি ৰাখিছো যাতে তোমালোকে বুজি পেলাই অংকটো কৰিব পাৰা এইখিনি সোৱা যেনেকুৱা দিয়া আছিল তেনেকুৱা মই লিখিলো কনফিউজ হ'ব না লাগে এতিয়া সোৱা আমি xi উলাম xi কেনেকুৱা উলাও ছাত্ৰছাত্ৰীসকল এই শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা দুইটা যোগ কৰি পেলাই আধা কৰি দিও তেনে ছাত্ৰছাত্ৰীসকল সোৱা মই এটা টেকনিক্যালি আধা কৰিম এটা বুদ্ধি খেলাই পেলাই টিকল সোৱা মই এটা ইয়াতে আইডিয়া লগাম যে দুইটা যোগ কৰি আধা কৰিব লাগে তেনলে মই দেখি আছো ছাত্ৰছাত্ৰীসকল এই প্ৰথম মূৰৰ পৰা 1 কমাই দিলে ইয়াতে 12 হৈ যাব আৰু এই 1 টো ইয়াতে আনি বঢ়াই দিলে ইয়াতো 12 হৈ যাব দুই সাইডে 12 হৈ গল তেনলে যোগ কৰিলে আধাও কিমান হ'ব 12 হ'ব তোমালোকে ছাত্ৰছাত্ৰীসকল যেনেকুৱা ইজি লাগে তেনেকুৱাই কৰিবা নিয়ম হৈছে এনেকুৱা যে দুইটা যোগ কৰি পেলাই 2 ৰে কাটি দিব লাগে যেনেকুৱা 13 আৰু 11 24 হ'ব 24ক আমি 2 ৰে কাটিলে 12 হৈ যাব তেনলে এনেকুৱা হৈ যায় এনেকুৱা ইজিলি হৈ যায় শৰ্টকাট হৈ যায় সোৱা 1 কমাই দিলো ইয়াতে 14 হৈ গল ইয়াতে 1 বঢ়াই দিলো 14 হৈ গল দুই সাইডে 14 তেনলে দুইটা যোগ কৰি আধা কৰিলেও 14 হ'ব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 1 কমালো 16 ইয়াতে 1 বঢ়ালো 16 হৈ গল আধা 16 হ'ব তাৰ পিছত ইয়াতে 1 কমাই দিলো 18 হৈ গল ইয়াতে 1 বঢ়াই দিলো 18 দুই সাইড 18 হৈ গৈছে এক সাইড আমি লিখিব পাৰিম তাৰ পিছত ছাত্ৰছাত্ৰীসকল ইয়াতে 1 কমাই দিলে 20 ইয়াতে 1 বঢ়াই দিলে 20 মানে এই যেটো এক এই পাৰৰ কমাইছো এটো নি এই পাৰত বঢ়াই দিছো 20 হৈ গৈছে তেনে দুইটা যোগ কৰি আধাও কিমান হ'ব 20 এই হ'ব তাৰ পিছত ছাত্ৰছাত্ৰীসকল ইয়াতে সো 1 কমাই দিলে 22 এই একটো ইয়াতে বঢ়াই দিলে 22 তেনহলে 22 এই হ'ব তাৰ পিছত সোৱা ইয়াতে 1 কমাই দিলে 24 ইয়াতে 1 বঢ়াই দিলে 24 তেনহলে 24 এই হ'ব দুইটা যোগ কৰি আধা ছাত্ৰছাত্ৰীসকল এটো আমি উলাইছো শ্ৰেণী অন্তৰালৰ পৰা এতিয়া সোৱা
fx লাগে মানে fi আৰু xi পূৰণ লাগে সো fi xi এই দুইটা পূৰণ ফল ইয়াতে বহুৱাব লাগিব তেনেহ'লে পূৰণ কৰি আছো চোৱা 7 12 কিমান হয় 84 তাৰ পিছত চোৱা 6 14 কিমান হয় চোৱা 6 4 গুণ 24 হয় 24 ৰ 4 হাতত থাকিল 2 6 গুণ 6 6 2 8 9 6 গুণ 54 54 ৰ 4 হাতত থাকিল 5 9 গুণ 9 9 পাছে 14 তাৰ পিছত চোৱা এইটো 13 আৰু 18 এইটো আমি সেপাৰেটলি কৰি লও এনেকৈ মুখেৰে কৰাত লাগিলে ভুল হ'ব পাৰে গতিকে পাতি প্লাই কৰি লও সো ছাত্ৰটিকল মই ইয়াতে 18 আৰু 13 পূৰণ কৰিছো কিমান ওলাইছে 234 ওলাইছে 234 তাৰ পিছতে f আৰু 20 পূৰণ কৰিলে ছাত্ৰটিকল 20f হৈ যাব তাৰ পিছতে 5 22 গুণ কিমান হ'ব 110 হৈ যাব পূৰণ কৰি চাবা তাৰ পিছত ইয়াতে 4 * 24 কিমান হ'ব 96 হৈ যাব এতিয়া সো আমি টেবুলটো ফিল কৰি দিলো এই দুটা লানি আমাক দিয়া আছিল আৰু আমি শ্ৰেণী অন্তৰালৰ পৰা xi উলালো তাৰ পিছত fi xi ইয়াতে পূৰণ কৰি দিলো এতিয়া ছাত্ৰটিকল আমাৰ প্ৰত্যেক পদ্ধতিত মাধ্য উলাবলৈ হলে এই fx ৰ যোগফল লাগে তেনেহলে ইয়াতে সিগমা fx লিখিলো fi xi এটোৰ আমাৰ যোগফল লাগিব আৰু ছাত্ৰটিকল সকলো পদ্ধতিত এই বাৰংবাৰতাটোৰ যোগফল লাগে গতিকে ইয়াতে লিখিলো সিগমা fi ছাত্ৰটিকল প্ৰত্যেক বিবেচিত ডাববিচুতি তিনিটা পদ্ধতিত এই fi টো লাগে আৰু হেতু চেঞ্জ হৈ থাকে পদ্ধতি ওয়াইজ এই প্ৰত্যেক পদ্ধতিত fi xi আমাৰ যোগফল লাগে তো ছাত্ৰটিকল এতিয়া যোগ কৰিলো সোৱা 7 6 13 13 আৰু 9 22 সো একক এককৰ লগত যোগ কৰি আছো 22 আৰু 3 এ কিমান হ'ব 25 25 আৰু 5 30 30 আৰু 4 34 34 ৰ 4 হাতত থাকিল 3 এটা দহক অকল ইয়াতে এটাই আছে আৰু হাতত 3 আছিল মিলাই পেলাই 4 হৈ গৈছে তাৰ পিছত f2 তো ছাত্ৰটিকল আমি কাউন্ট কৰা নাই সংখ্যাবোৰ যোগ কৰি পেলাই 44 পাইছো লগতে f এটা আছিল নহয় এটো আমি যোগ কৰি আছো সব যেতিয়া f2 যোগ কৰিব লাগিব আৰু f2 সংখ্যাৰ লগত মিলা নাই গতিকে আমি 44 f দি প্লাই এনেকুৱা লিখি থৈ দিব লাগিব ছাত্ৰটিকল বাৰংবাৰতা যোগ কৰি প্লাই আমি কিমান পালো 44 f পালো এতিয়া আমি fi xi যোগ কৰি পেলাই কিমান পাও ছাত্ৰটিকল সোৱা আকৌ এটু লানি নিচিনা আমি এই f2 কাউন্ট নকৰিম মানে যেতিয়া আমি সংখ্যা যোগ কৰিম f2 যোগ নকৰিম এই 20f টো আমি সেপাৰেটলি প্লাস দি প্লাই লিখিব লাগিব কাৰণ সো ইয়াতে f 20 টা আছে ইয়াতে 20 নহয় ইয়াতে f 20 টা সংখ্যাৰ লগত নিমিলিব যদি আৰু কৰবাত f থাকিলে হেতেন যে আৰু 10 টা ওপৰত f আছে ইয়াতে 20 টা মিলি প্লাই 30 টা f হলেতেন তেনে হেবোৰ f নহয় হেবোৰ অকল সংখ্যা হয় সংখ্যাৰ লগত মিলিব তেন ছাত্ৰটিকল সোৱা এই 20f বাদ দি প্লাই আমি যোগ কৰি চাও কিমান হয় সো একক এককৰ লগত যোগ কৰি আছো 4 4 8 4 12 4 16 16 আৰু 6 22 হয় 22 ৰ 2 হাতত থাকিল 2 এতে দহকৰ লগত যোগ কৰিম 8 8 16 16 আৰু 4 20 20 আৰু 3 23 আৰু 1 24 24 আৰু 9 33 আৰু 2 আছিল হাতত 33 আৰু 2 35 হয় 35 ৰ 5 হাতত থাকিল কিমান 3 এতিয়া সোৱা শতকৰ লগত ইয়াতে শতক নাই ইয়াতে শতক আছে 1 2 3 আৰু ইয়াতে এটা আছে 4 4 আৰু হাতৰ 3 মিলি প্লাই কিমান 7 ছাত্ৰটিকল 752 ওলাইছে 20f টো বাদ দি প্লাই বাকি সব যোগ কৰি পেলাই এটা 20f টো যোগ হ'ব গতিকে আমি যোগ চিন দি প্লাই ইয়াতে 20f টো লিখি লম এতিয়া ছাত্ৰটিকল আমি আগতে যেনেকুৱা প্ৰত্যেক পদ্ধতিত মাধ্য উলাইছিলো সেম প্ৰসেছত আমি মাধ্য উলোৱাত লাগিম কিন্তু ছাত্ৰটিকল ইকুৱেশনটোত মাধ্য দিয়া আছে মাধ্যৰ ঠাইত মাধ্যৰ ভ্যালু বহুৱাই দিম আৰু সেই প্ৰসেসিংত এই হেৰুৱা বাৰংবাৰতা f টো উলাই আহিব সো ছাত্ৰটিকল লিখি ললো প্ৰত্যেক পদ্ধতিত যে মাধ্য উলোৱাৰ সূত্ৰ আছিল হেতু মাধ্য ইকুৱেল সিগমা fi xi সিগমা ডিভাইডেড বাই সিগমা fi ছাত্ৰটিকল একেবাৰে ইজি পদ্ধতি এইটো ওপৰত বহুৱাব লাগে আৰু এই সিগমা fi টো তলত বহুৱাব লাগে এতিয়া হিয়তৰ ভ্যালু আমি পুট কৰি যাও সো সিগমা fi xi টো কিমান ওলাইছিল 752 + 20 752 + 20f ছাত্ৰটিকল তলত আছে সিগমা fi এটোৰ ভ্যালু বহুৱাও সিগমা fi কিমান ওলাইছিল 44 + f ইয়াতে fi ঠাইত আমি 44 + f টো লিখি দি আছো আৰু ছাত্ৰটিকল এইপাৰত কি আছে মাধ্য ছাত্ৰটিকল কোৱেশ্চনটো দি দিছে মই আকৌ দেখুৱাই দি আছো এয়া ছাত্ৰটিকল দিয়া আছে মাধ্য 18 লিখিছিলো ষ্টাৰ্টিংত মই কোৱেশ্চনত দেখুৱাইছিলো আমাক মাধ্য দি দিছিল 18 সো ছাত্ৰটিকল এই মাধ্যৰ ঠাইত আমি মাধ্য ভ্যালু দিয়া আছিল কিমান 18 বহুৱাই দিছো এতিয়া সো আমি ক্যালকুলেট কৰি যাম আমাৰ হেৰুৱা বাৰংবাৰতা f2 লাই আহিব সোচোন কেনেকুৱা এতিয়া আমি ইয়াতে দেখি আছো ক্ৰস পূৰণ কৰিব লাগিব এই 18 তলত একো নাই মানে 1 ধৰি প্লাই সো ক্ৰস পূৰণ হ'ব ওপৰ তলৰ লগত তল ওপৰৰ লগত ছাত্ৰটিকল 752 + 20f2 কাৰ লগত
তলৰ লগত পূৰণ হ'ব তলত একো নাই মানে কি আছে 1 তেনেহ'লে 752 + 20f 1 ৰ লগত পূৰণ হ'লেতো সেমেই হ'ব 752 + 20f এই হ'ব তাৰপিছত ইকুৱেল ওপৰ তলৰ লগত 18 গৈ 44 + f ৰ লগত পূৰণ হ'ব তেনেহ'লে 18 * 44 কিমান হয় ইয়াতে পূৰণ কৰি লওঁ ছাত্ৰাৰ্টিকল চোৱা 44 * 18 পূৰণ কৰিলোঁ 792 ওলাইছে তেনেহ'লে এইটো ভেলু নি বহুৱাই দিওঁ ছাত্ৰাৰ্টিকল এই 18 আৰু 44 পূৰণ কৰি 792 ওলাইছে তেনেহ'লে 792 বহুৱাই দিলোঁ তাৰপিছত ছাত্ৰাৰ্টিকল এই 18টো গৈ প্লাই সবৰ লগত পূৰণ হ'ব তেনেহ'লে f ৰ লগতো পূৰণ হ'ব এইটো প্লাছ সেইটো প্লাছ আছিল প্লাছ হ'ব আৰু 18 f ৰ লগত পূৰণ হ'লে 18f হৈ যাব এতিয়া ছাত্ৰাৰ্টিকল যেহেতু আমাৰ f লাগে গতিকে মই f এক সাইড কৰিম আৰু সংখ্যাকেইটা আনটো সাইড কৰি দিম সো এই সাইডত অলৰেডি 20f আছে এটোটো ৰাখিমেই আৰু সেই সাইডৰ 18টা f এই সাইডত লৈ আহিম প্লাছৰ 18টা f এই সাইডত আহিলে মাইনাছৰ 18টা f হৈ যাব আৰু সংখ্যা সেই সেট কৰি আছো সো সেই সেটত যি সংখ্যা আছে হেতুটো আগত ৰাখিমেই 792 আছে এটোটো ৰাখিম তাৰ পিছত এই সেটৰ যিটো সংখ্যা আছে প্লাছৰ 752 এটো সেই সেটত লৈ যাম মাইনাছৰ 752 হৈ যাব এতিয়া সো আমি কাউন্টিং কৰো ছাত্ৰাৰ্টিকল 20f ৰ পৰা 18টা f এটো 18 হয় সো 20টা f ৰ পৰা 18টা f গুছি গলে কেটা f থাকিব দুটা f থাকিব আৰু ইকুৱেল হেপাৰত সোৱা 792 ৰ পৰা 52 গলে 40 থাকিব নহয় 40 থাকিল লিখি দিলো এতিয়া ছাত্ৰাৰ্টিকল আমাৰ f লাগে যেতিয়া f টো ৰাখিম আৰু দুইটো সেই সেটত লৈ যাম সো ছাত্ৰাৰ্টিকল f লাগে গতিকে f টো ৰাখি দিছো আৰু সেই সেটত কি আছে 40 আছে আৰু দুই পূৰণ হৈ আছিল ইয়াতে সেই সেটত গলে কি হ'ব হৰণ হৈ যাব এতিয়া 2 দি 40 ত কেইবাৰ 2 দি 4 দুই বাৰ 0 ত 0 বাৰ তখন ছাত্ৰাৰ্টিকল আমাৰ ওলাই গৈছে f ইকুৱেল কিমান ওলাল 20 ছাত্ৰাৰ্টিকল এইটোৱে আমাক কোৱেশ্যনে ওলাবলৈ কৈছিল হেৰুৱা বাৰংবাৰতা f ওলোৱা তেনেহলে f আমি ওলাই দিছো কিমান 20 ছাত্ৰাৰ্টিকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা আৰু ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ